আপোনালোকৰ মাধ্যমত যদি জয় জয়তে মই সকলো অসমবাসীলৈ ৰঙালী ওলগ জনাইছোঁ। আগতে বছৰটো যাতে অসমবাসীৰ দিন ভাল হওক, সুখে সন্তোষে দিন অতিবাহিত কৰক। আমি শ্যামকলীয়া গাঁৱৰ ৰাইজে আজি এই বৰগছৰ তলত, জৰিগছৰ তলত সমূহ ৰাইজ একত্ৰিত হৈছোঁ। ৰাজহুৱা পুখুৰী পাৰত আমি গৰু গাই গা ধুৱাইছোঁ। যিটো ৰঙালীৰ যি পৰম্পৰা, সেই পৰম্পৰা আমি ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। সাত বিহুৰ যি পৰম্পৰা, আমি পৰাপক্ষত সাত বিহুৰ পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে আজি প্ৰথম গৰু বিহু। এনেদৰে সমূহীয়াভাৱে গৰু মাহ হালধিৰে গা ধুৱাইছোঁ, পুখুৰীত আমি স্নান কৰাইছোঁ আৰু দিনটো আজি গৰু পথাৰত থাকিব। সন্ধিয়া আমি গৰুক আদৰণি জনাম, ঘৰলৈ জাক দি ধোঁৱা দি তেওঁলোকক বছৰটো যাতে তেওঁলোকৰ মহ দাহৰ পৰা পৰিত্ৰাণ পায়, তাৰ কাৰণে আমি সেই যি পৰম্পৰা পূৰ্বৰ পৰা চলি আছে, সেই পৰম্পৰা মতে আমি তেওঁলোকক দিম আৰু নতুন পঘাৰে তেওঁলোকক বান্ধিম। আৰু এই যি পৰম্পৰা আমি ৰক্ষা কৰিছোঁ, এই পৰম্পৰা যাতে অটুট থাকে, তাৰ কাৰণে আমি অনুজসকলক লগত লৈ আহিছোঁ, যাতে আমি জ্যেষ্ঠসকলৰ পৰা যি শিকিছোঁ সাত বিহুৰ যি পৰম্পৰা, সেই পৰম্পৰা তেওঁলোককো দেখুৱাইছোঁ, যাতে অনাগত দিনত তেওঁলোকে সেই সংস্কৃতিৰ সেই পৰম্পৰা ৰক্ষা কৰিব পাৰে। কাৰণ সংস্কৃতিৰ সেই শিপাডাল যদি আমি খামুচি নাথাকোঁ বা সংস্কৃতিৰ সেই পূৰ্বৰ যি পৰম্পৰা সেইখিনি যদি আমি দেখুৱাব নোৱাৰোঁ বেলেগক, গতিকে আমাৰ সংস্কৃতি চাগে জীয়াই নাথাকিব। গতিকে আমি জ্যেষ্ঠসকলকো অনুৰোধ কৰিম, যিসকলৰ এই পৰম্পৰা নাই তেওঁলোকে দেখুৱাওক, তেনেকুৱা অঞ্চললৈ আনি পেলাই দেখুৱাওক, কনিষ্ঠসকলক দেখুৱাওক, যাতে সেই পৰম্পৰা এনেধৰণে আমি বহাগৰ 7 বিহু উদযাপন কৰোঁ, ৰং ৰহস্য কৰোঁ আৰু বছৰটো যাতে সুখ সমৃদ্ধিৰে পাৰ কৰোঁ। মই যাম মানে